প্ৰথম কুৱেশ্যনটো দিয়া আছে মটক কিংডম ৱাজ চিটুৱেটেড বিটুইন দ্য ৰিভাৰ অফ তলৰ কোন দুখন নদীৰ মাজত মটক সাম্ৰাজ্য অৱস্থিত আছিল অপশ্যন এ দিছে ব্ৰহ্মপুত্ৰ এণ্ড দিহিং অপশ্যন বি দিছে জীয়াভৰলী এণ্ড মানস অপশ্যন চি দিছে কপিলী এণ্ড কলং অপশ্যন ডি দিছে সোৱণশিৰি আৰু জীয়াভৰালী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ব্ৰহ্মপুত্ৰ আৰু দিহিং ৰিভাৰ মাজত মটক সাম্ৰাজ্য অৱস্থিত আছিল সেই সময়ত নেক্সট কুৱেশ্যনো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ দ্য সতীদাহ প্ৰথা বেন সতীদাহ প্ৰথা নিষিদ্ধ কিমান চনত কৰা হৈছিল অপশ্যন এ দিছে 1879 অপশ্যন বি দিছে 1856 অপশ্যন চি দিছে 1929 অপশ্যন ডি দিছে 1829 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1829 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল নেক্সট কুৱেশ্যনো দিয়া আছে হু ৱাজ দ্য আহোম কিং ডুৰিং দ্য গ্ৰেট বেটেল অফ শৰাইঘাট ইন 1671 AD 1671 খ্ৰীষ্টাব্দত শৰাইঘাট যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল অপশ্যন এ দিছে উদয়াদিত্য সিংহ অপশ্যন বি দিছে চক্ৰধৰ সিংহ অপশ্যন চি দিছে প্ৰতাপ সিংহ অপশ্যন ডি দিছে ৰত্নধ্বজ সিংহ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ উদয়াদিত্য সিংহ শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল 1671 চনত আৰু সেই সময়ত আহোমৰ ৰজা আছিল উদয়াদিত্য সিংহ নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেৰ ইজ দ্য ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া লোকেটেড ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান ক'ত অৱস্থিত অপশ্যন এ দি আছে মুম্বাই অপশ্যন বি দি আছে ডেৰাডুন অপশ্যন চি দি আছে নিউ দিল্লী অপশ্যন ডি দি আছে নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ডেৰাডুন ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান ডেৰাডুনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে লেপেটকটা গেছ ক্ৰেকাৰ ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম লেপেটকটা গেছ ক্ৰেকাৰ অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যন এ দি আছে শিৱসাগৰ অপশ্যন বি দি আছে তিনিচুকীয়া অপশ্যন চি দি আছে ডিব্ৰুগড় অপশ্যন ডি দি আছে চৰাইদেউ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ডিব্ৰুগড় লেপেটকটা গেছ ক্ৰেকাৰ অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত নেক্সট কুৱেশ্যনো দিয়া আছে হু ৱাজ ন'ন এজ দ্য ফাদাৰ অফ লোকসভা লোকসভাৰ পিতৃ বুলি তলৰ কোনজনক জনা যায় অপশ্যন এ দি আছে জি মাভলংকাৰ অপশ্যন বি দি আছে বি এন ৰাও অপশ্যন চি দি আছে জৱাহৰলাল নেহেৰু অপশ্যন ডি দি আছে নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ জি মাভলংকাৰ তেওঁৰ সম্পূৰ্ণ নামটো হৈছে গণেশ বাসুদেৱ মাভলংকাৰ নেক্সট কুৱেশ্যনো দিয়া আছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ৱাজ ইষ্টাব্লিছ ইন দ্য ইয়েৰ উত্তৰ পূৰ্বাঞ্চল পৰিষদ প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন এ দি আছে 1963 অপশ্যন বি দি আছে 1953 অপশ্যন চি দি আছে 1971 অপশ্যন ডি দি আছে 1995 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 1971 চনত উত্তৰ পূৰ্বাঞ্চল পৰিষদ বা নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ইষ্টাব্লিছ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ফ্ৰম হোৱাট ইয়েৰ ৱাজ বেংগলী ইউজ এজ দ্য ষ্টেট লেংগুৱেজ ইন আছাম কিমান চনৰ পৰা অসমত বঙালী ভাষা ৰাজ্যিক ভাষা হিচাপে ব্যৱহাৰ হৈছিল অপশ্যন এ দি আছে 1836 অপশ্যন বি দি আছে 1873 অপশ্যন চি দি আছে 1856 অপশ্যন ডি দি আছে 1936 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1836 চনৰ পৰা অসমত বঙালী ভাষা ৰাজ্যিক ভাষা হিচাপে ব্যৱহাৰ হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোমেন বৰগোহাঁই ৱাজ এৱাৰ্ডেড সাহিত্য একাডেমী এৱাৰ্ড ফৰ হুইচ নভেল হোমেন বৰগোহাঁইদেৱে সাহিত্য একাডেমী বঁটা কোনখন উপন্যাসৰ বাবে লাভ কৰিছিল অপশ্যন এ দি আছে হালধীয়া চৰাই বাও ধান খায় অপশ্যন বি দি আছে পিতা পুত্ৰ অপশ্যন চি দি আছে হাউদৰ পুতেকে নাও মেলি যায় অপশ্যন ডি দি আছে কুচিলভ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি পিতা পুত্ৰ হোমেন বৰগোহাঁইদেৱে পিতা পুত্ৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনো দিয়া আছে হাউ মেনি টাইমছ হেজ দ্য নেশ্যনেল ইমাৰ্জেঞ্চি বিন ডিক্লেৰেড বাই দ্য প্ৰেছিডেণ্ট ইন দ্য কাউণ্ট্ৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানবাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে অপশ্যন এ দি আছে 1 অপশ্যন বি দি আছে 2 অপশ্যন চি দি আছে 3 অপশ্যন ডি দি আছে 4 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতবৰ্ষত 3বাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে নেক্সট কুৱেশ্যনো দিয়া আছে হু ইজ ন'ন এজ সৰোজিনী অফ আছাম অসমৰ সৰোজিনী বুলি কাক জনা যায় অপশ্যন এ দি আছে ভানুমতী তালুকদাৰ অপশ্যন বি দি আছে অম্বিকাগিৰি ৰায়চৌধুৰী
অপশ্যন চি দি আছে বিষ্ণুপ্ৰসাদ ৰাভা অপশ্যন ডি দি আছে নন অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ অসমৰ সৰোজিনী বুলি ভানুমতি তালুকদাৰক জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ প্লেচ অফ আছাম ইজ ন'ন এজ মানচেষ্টাৰ অফ আছাম অসমৰ কোনখন ঠাই অসমৰ মানচেষ্টাৰ বুলি জনা যায় অপশ্যন এ দি আছে হাজো অপশ্যন বি দি আছে সৰ্থেবাৰী অপশ্যন চি দি আছে বৰপেটা ৰোড অপশ্যন ডি দি আছে শুৱালকুছি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি শুৱালকুছি অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছিক জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ শিখ গুৰু বুল দ্য ফেমাছ গুৰুদ্বাৰ ইন ধুবুৰী কোনজন শিখ গুৰুৱে ধুবুৰীত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল অপশ্যন এ দি আছে গুৰু হৰগোবিন্দ অপশ্যন চি দি আছে গুৰু গোবিন্দ সিং অপশ্যন চি দি আছে গুৰু টেগ বাহাদুৰ অপশ্যন ডি দি আছে গুৰু হৰিকৃষ্ণ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি গুৰু টেগ বাহাদুৰে ধুবুৰীত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে কুশল কোঁৱৰ ৱাজ হেং ডুৰিং হুইচ নেশ্যনেল ফ্ৰীডম মুভমেণ্ট কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল কোনটো জাতীয় স্বাধীনতা আন্দোলনৰ সময়ত অপশ্যন এ দি আছে পাৰ্টিশ্যন অফ বেংগল মুভমেণ্ট দি আছে চিভিল ডিষ্টৰ্বেঞ্চ মুভমেণ্ট অপশ্যন চি দি আছে নন কপাৰেশ্যন মুভমেণ্ট অপশ্যন ডি দি আছে কুইট ইণ্ডিয়া মুভমেণ্ট ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেন ডিড আছাম ইণ্ট্ৰডিউচ 3-টায়াৰ পঞ্চায়ত ৰাজ ছিষ্টেম অসমত কেতিয়া 3-টায়াৰ পঞ্চায়ত ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল অপশ্যন এ দি আছে 1992 অপশ্যন বি দি আছে 1993 অপশ্যন চি দি আছে 1994 অপশ্যন ডি দি আছে 1995 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1994 চনত অসমত 3-টায়াৰৰ পঞ্চায়ত ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং ইজ নট পাৰ্ট অফ পাৰ্লিয়ামেণ্ট ইন ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি ভাৰতীয় সংসদীয় গণতন্ত্ৰত তলৰ কোনটো সংসদৰ অংশ নহয় অপশ্যন এ দি আছে লোকসভা অপশ্যন বি দি আছে ৰাজ্যসভা অপশ্যন চি দি আছে প্ৰেচিডেণ্ট অপশ্যন ডি দি আছে গভৰ্ণৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি গভৰ্ণৰ ভাৰতীয় সংসদীয় গণতন্ত্ৰত গভৰ্ণৰজন সংসদৰ অংশ নহয় বাকী যি লোকসভা ৰাজ্যসভা আৰু প্ৰেচিডেণ্ট এই আটাইকেইটা সংসদৰ অংশ হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰড এলাহাবাদ ইনস্ক্ৰিপশ্যন ডুৰিং দ্য ৰিলিজন অফ সমুদ্ৰগুপ্ত সমুদ্ৰগুপ্তৰ দিনত এলাহাবাদৰ শিলালিপি কোনে ৰচনা কৰিছিল অপশ্যন এ দি আছে কালিদাস অপশ্যন বি দি আছে হৰিচেন অপশ্যন চি দি আছে অমৰচিয়া অপশ্যন ডি দি আছে ধনৱন্তৰী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি হৰিচেন সমুদ্ৰগুপ্তৰ দিনত এলাহাবাদ শিলালিপি হৰিচেনে ৰচনা কৰিছিল তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'ব পাৰা টেলিগ্ৰামত আমি প্ৰতিদিনে একোটা বিষয়ৰ ওপৰত কুইজ আপলোড কৰোঁ যিসমূহ তোমালোকৰ বাবে বহুত বেছি প্ৰয়োজন হ'ব ইয়াৰ উপৰিও আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ আমি পিডিএফসমূহ তাত যোগান ধৰোঁ তাৰ উপৰিও সময়ে সময়ে যিসমূহ কাৰেণ্ট এফেয়াৰ ওলাই থাকে সেই কাৰেণ্ট এফেয়াৰসমূহ আমি তাত আপলোড কৰোঁ গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR কোডটো স্কেন কৰি জইন হ'ব পাৰা নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা